মুকলি হল দীঘলী পুখুৰী আৰু নুনমাটি সংযোগী উৰণ সেতুখন আৰু এই উৰণ সেতুখনৰ নামাকৰণ কৰা হৈছে মহাৰাজ পৃথুৰ নামেৰে যি মহাৰাজ পৃথুৱে এটা সময়ত নিজৰ ৰাজ্যৰ দলং ভাঙি জ্বলাই ধ্বংস কৰি দিছিল সেই মহাৰাজ পৃথুৰ নামেৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ দীঘল উৰণ সেতুখনৰ নামাকৰণ কৰা হৈছে ৰব দলং ভঙা বুলি কোৱা কাৰণে আপোনালোকে কথাষাৰ ঋণাত্মকভাৱে নলব তাৰো আছে এটা যোগাত্মক দিশ কথাটো কি মহাৰাজ পৃথু কোন মহাৰাজ পৃথু হৈছে কামৰূপৰ এজন ৰজা যিজনে 1195 চনৰ পৰা 1228 খ্ৰীষ্টাব্দলৈকে এই কামৰূপত শাসন কৰিছিল আৰু সেই সময়ত তেওঁৰ ৰাজ্যখন বৰ্তমানৰ সমগ্ৰ অসমৰ লগতে বৰ্তমানৰ কোচবিহাৰৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ বাংলাদেশৰ ৰংপুৰলৈকে বিস্তৃত হৈ আছিল সেই সময়তে 1206 খ্ৰীষ্টাব্দত দিল্লীৰ শাসনকৰ্তা আফগান তুৰ্কী আক্ৰমণকাৰী বখতিয়াৰ খিলিজীয়ে তেতিয়া কি কৰিছিল তিব্বত আক্ৰমণ কৰিব বিচাৰিছিল মূলত বৌদ্ধ মঠ বৌদ্ধ বিহাৰসমূহ লুণ্ঠন কৰাৰ লগতে তাত ইছলামিক যি সাম্ৰাজ্য ইছলামিক যি সম্প্ৰসাৰণ ইছলামিক ধৰ্মৰ সম্প্ৰসাৰণ কৰিবৰ কাৰণে আৰু তাৰ বাবে তেওঁ যাব লাগিছিল তেতিয়াৰ কামৰূপ ৰাজ্যৰ মাজেৰে অৰ্থাৎ এতিয়াৰ অসমৰ মাজেৰে তিব্বতলৈ যাবলৈ তেওঁ মহাৰাজ পৃথুক অনুমতি বিচাৰিছিল আৰু মহাৰাজ পৃথুৱে কি কৰিলে নিজৰ সভাসদৰ লগত আলোচনা কৰি অৱশেষত কোনো বিপদ নহব পাৰে বুলি ভাবি তেওঁক যাবলৈ অনুমতি দিলে আৰু বাধাহীনভাৱে আৰু নিস্বাৰ্থভাৱে বখতিয়াৰ খিলিজীয়ে লগত আগুৱাই গ'ল তিব্বত অভিমুখে লগত আহিছিল প্ৰায় 12000 অশ্বাৰোহী সৈন্য আৰু কেইবা হাজাৰ পদাতিক সৈন্য কিন্তু কোনো দিনেই পাহাৰত যুদ্ধ কৰাৰ অভিজ্ঞতা নথকা বখতিয়াৰ খিলিজী তথা তেওঁৰ সৈন্যবাহিনী কি হ'ল ভূটান আৰু অৰুণাচলৰ যি ওখ ওখ পাহাৰ পৰ্বত বৰফাবৃত ওখ ওখ পাহাৰ পৰ্বত এই পাহাৰ পৰ্বত অতিক্ৰম কৰি ঘন জংঘল অতিক্ৰম কৰি যাব নোৱাৰিলে তাতে বাৰিষাৰ সময় হ'ল আৰু তেওঁলোকে ঘূৰি আহিবলগীয়া হ'ল কিন্তু ঘূৰি অহাৰ সময়তেই তেতিয়া মহাৰাজ পৃথুৱে বাধা দিলে আপোনালোকে হয়তো ভাবিব পাৰে যিজন মহাৰাজ পৃথুৱে তেওঁক নিজৰ ৰাজ্যৰ মাজেদি বেলেগ এখন দেশ আক্ৰমণ কৰিবলৈ যাবলৈ অনুমতি দিছিলে তেন্তে তেওঁক ঘূৰি আহোঁতে কিয় বাধা দিয়াৰ কথা ভাবিলে অনুমান কৰা হয় যে সেইখিনি সময়ত বখতিয়াৰ খিলিজীৰ কুকীৰ্তি তথা হিন্দু সনাতনী ধৰ্ম সভ্যতা সংস্কৃতিৰ ওপৰত যি ধৰণৰ অত্যাচাৰ সেই অত্যাচাৰৰ কথা লাহে লাহে কাণত পৰিবলৈ লৈছিল মহাৰাজ পৃথুৱে শুনিবলৈ পাইছিল অনুমান কৰা হয় যে তেওঁ শুনিবলৈ পাইছিল সেই সময়ত যি বিশ্ববিখ্যাত দেশে বিদেশে খ্যাতি থকা নালন্দা আৰু তক্ষশিলা বিশ্ববিদ্যালয় ধ্বংস কৰি তাৰ গ্ৰন্থাগাৰ ধ্বংস কৰি তাৰ গ্ৰন্থসমূহ ধ্বংস কৰি মঠ মন্দিৰ ধ্বংস কৰি দিছিল বখতিয়াৰ খিলিজীয়ে সেই কথাষাৰ জানিব পাৰি মহাৰাজ পৃথুৱে ভাবিলে যে এওঁতো তিব্বত আক্ৰমণ নকৰিলে আকৌ মোৰ ৰাজ্যৰ মাজেদি ঘূৰি যাব যাওঁতে যদি মোৰ ৰাজ্যখন শেষ কৰি থৈ যায় তেতিয়া কি হ'ব সেইকাৰণে মহাৰাজ পৃথুৱে সিদ্ধান্ত ল'লে বখতিয়াৰ খিলিজীক আক্ৰমণ কৰাৰ তাৰ কাৰণে তেওঁ কি কৰিলে যি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আছে অৰ্থাৎ এতিয়া বৰ্তমানৰ কোকৰাঝাৰৰ পৰা আৰম্ভ কৰি আমি যদি ধৰি লওঁ নলবাৰী বা মঙলদৈ দৰঙলৈকে এই ভূটানৰ পাহাৰৰ পৰা বৈ অহা যিবিলাক নদী আছে ব্ৰহ্মপুত্ৰৰ উপনৈ সেই উপনৈসমূহত থকা যিবিলাক তেতিয়াৰ দিনত মহাৰাজ পৃথুৱে নিৰ্মাণ কৰিছিল বাঁহ কাঠৰ দলং সাঁকো প্ৰথমতে সেই দলং সাঁকোবিলাক জ্বলাই দিয়া হ'ল যাতে অশ্বাৰোহী সৈন্যবিলাক বখতিয়াৰ খিলিজীৰ পাৰ হৈ যাব নোৱাৰে আৰু পাৰ হৈ যাব নোৱাৰি সকলো ফালৰ পৰা বখতিয়াৰ খিলিজীক আক্ৰমণ কৰা হ'ল আৰু 12000 সৈন্যৰ মৃত্যু হ'ল মাত্ৰ 100 মান সৈন্যক লগত লৈ পলাই গুচি যাবলৈ সক্ষম হয় বখতিয়াৰ খিলিজী আৰু গৈ তেওঁ আশ্ৰয় লৈ গৈ বংগত আৰু বংগত সেই সময়ত সেই বিশাল বখতিয়াৰ খিলিজীৰ সাম্ৰাজ্যৰ প্ৰাদেশিক শাসনকৰ্তা হিচাপে আছিল তেওঁৰে ভতিজাক আৰু মহাৰাজ পৃথুৰ লগত যুদ্ধত হাৰি যোৱা খুৰাকক তেওঁ হত্যা কৰে এইদৰেই তেওঁ ধ্বংস হৈ গৈছিল এয়াই হৈছে মহাৰাজ পৃথুৰ কাহিনী আৰু মহাৰাজ পৃথুৰ আৰু কাহিনী আছে এই 1206 চনত যেতিয়া বখতিয়াৰ খিলিজীক আক্ৰমণ কৰিছিল তাৰ 20 বছৰৰ পিছত সেই খিলজী বংশৰে আন এজন আছিল গিয়াছুদ্দিন দিল্লীৰ শাসনকৰ্তা গিয়াছুদ্দিনে পুনৰবাৰ অসম আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল কামৰূপ আক্ৰমণ চেষ্টা কৰিছিল কিন্তু তেওঁ প্ৰতিহত কৰি দিছিল আমাৰ মহাৰাজ পৃথুৱে কিন্তু তাৰ 2 বছৰৰ পিছতেই দিল্লীৰ আন এজন শাসনকৰ্তা নাছিৰুদ্দিনে পুনৰ আক্ৰমণ কৰে আমাৰ কামৰূপক অৰ্থাৎ বৰ্তমানৰ অসমক কিন্তু সেই যুদ্ধত বীৰতাৰে বীৰগতি প্ৰাপ্তি হয় শ্বহীদ বৰণ কৰে দেশ মাতৃৰ বাবে শ্বহীদ বৰণ কৰে মহাৰাজ পৃথুৱে সেইকাৰণে কৈছোঁ যে তেওঁ যে দলং জ্বলাই দিছিল সেই দলং জ্বলাই দিছিল তেওঁৰ অসম তথা অসমীয়া জাতিটোক ৰক্ষাৰ কাৰণে সেই সময়ত কামৰূপক ৰক্ষাৰ কাৰণে মা কামাখ্যা আছে মা কামাখ্যা মন্দিৰ ৰক্ষা কৰিবৰ কাৰণে আৰু আজি তেওঁৰ নামত এখন দলং উদ্বোধন কৰা হৈছে নামাকৰণ কৰা হৈছে এয়া উন্নয়নৰ ধাৰা ত্বৰান্বিত কৰিবৰ কাৰণে এয়াই হৈছে মহাৰাজ পৃথুৰ কথা অৱশ্যে মহাৰাজ পৃথুক লৈ আৰু কিছুমান কথা শুনা যায় যে বহুতে কয় তেওঁ কৈৱৰ্ত সম্প্ৰদায়ৰ বহুতে কয় তেওঁ কোচ সম্প্ৰদায়ৰ বহুতে কয় যে তেওঁ কলিতা সম্প্ৰদায়ৰ তেওঁ যিয়ে সম্প্ৰদায়ৰ নহওক লাগে তেওঁ কিন্তু অসম আৰু অসমীয়াৰ ৰজা অসম আৰু অসমীয়াৰ গৌৰৱ আৰু অহংকাৰ মহাৰাজ পৃথুৰ বিষয়ে বহুত বেছি কথা পোৱা নাযায় কিন্তু যিখিনি কথা পোৱা যায় সেয়া উত্তৰ গুৱাহাটীৰ যিটো কানাই বৰশী বোৱা শিল আছে সেই কানাই বৰশী বোৱা শিলত থকা শিলালিপিত বখতিয়াৰ খিলিজীৰ অসম আক্ৰমণ আৰু মহাৰাজ পৃথুৰ লগত হোৱা যুদ্ধৰ কথা স্পষ্টকৈ লিখা আছে গতিকে খুব প্ৰণালীবদ্ধভাৱে বৈজ্ঞানিকভাৱে যদি আমি গৱেষণা কৰিবলৈ যাওঁ তেতিয়াহ'লে হয়তো মহাৰাজ পৃথুৰ বিষয়ে বুৰঞ্জীবিদসকলে আৰু অধিক তথ্য সংগ্ৰহ কৰিব পাৰিব যিটো হৈ পৰিব অসম আৰু অসমীয়াৰ বাবে গৌৰৱ ধন্যবাদ